নমস্কাৰ সকলোকে কমপ্লিট মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ক্লাছ 8লৈ স্বাগতম জনাইছোঁ। বহুদিন ধৰি পেলাই ক্লাছবোৰ দিয়া হোৱা নাছিলে 1 to 7লৈকে যিসকলে কমপ্লিট ক্লাছ কৰিছে প্লাছ 100% তেওঁলোকে ৰিভিজন কৰি আছে তেওঁলোকক জনাই দিব বিচাৰিছোঁ যে এই যিটো চিৰিজ আমি চলাই আছোঁ সেই চিৰিজটোত আপোনালোকে এডিআৰিত যদি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা কুৱেশ্যন আহে তেতিয়া এই চিৰিজৰ পৰা নিশ্চয়কে তাত থাকিবই থাকিব কাৰণ মই 100% কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ ঠিক আছে লগতে প্লিজ একেবাৰে নোট দিবলৈ চেষ্টা কৰিছোঁ যাতে আপোনালোকে বহুত কম কথা লিখি পেলাই 100% আপোনালোকে ৰিভিজন কৰিব পাৰে এক্সামৰ আগত আগতে যেতিয়া চিৰিজটো চলাই আছিলোঁ ইমান বেছি এক্টিভনেছ দেখা নাছিলোঁ বাট এতিয়া বহুত বেছি স্প্ৰেড হৈছে হয়তো ভিডিঅ'টো বহুতে ৰিকুৱেষ্ট কৰি আছে সেয়ে মই প্ৰায় এমাহ পিছত মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী চিৰিজটো পুনৰ কণ্টিনিউ কৰিবলৈ লৈছোঁ আপোনালোকে যিহেতু মেছেজ কৰি আছে আই হোপ সকলোৱে ভালদৰে এক্টিভলি এই ভিডিঅ'বোৰ চাই ক্লাছবোৰ চাই মনোযোগেৰে পঢ়িব ঠিক আছে যিহেতু বহুত কম সময়ত ভিডিঅ'বোৰ বনোৱা যায় যদি কাৰোবাৰ হেল্প হয় বা কোনোবাই যদি এক্টিভলি চায় তেতিয়া বহুত ভাল লাগে তেতিয়া ভিডিঅ' বনোৱাৰ মটিভটো পোৱা যায় ঠিক আছে আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে আগৰ ক্লাছৰ যিখিনি কণ্টেণ্ট সেইখিনি মনত আছে নে নাই ৰিভিজন কৰি আছে নে নাই এতিয়া আমি আগৰ ক্লাছত কিখিনি কমপ্লিট কৰিছিলোঁ সেইটো হৈছে যে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইতিমধ্যে কি হ'ল ইণ্ডিয়ান ষ্টেটখিনি গোটেই ইণ্ডিয়ান ষ্টেটখিনি কি কৰিলে নিজৰ আণ্ডাৰত আনিছে ঠিক আছে তো এতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিখিনি ৰুল আছে সেইখিনি ষ্টাৰ্ট হ'ব অৰ্থাৎ আমি যিখিনি এতিয়া পঢ়িব লাগিব তাত দুটা ফেজ আমি পাওঁ এটা হৈছে ডাইৰেক্ট ৰুল বাই ইষ্ট ইণ্ডিয়া কোম্পানীটো যেতিয়া ৰুল কৰে সেইটো সময় হৈছে 1772ৰ পৰা 1857লৈকে ঠিক আছে তাৰ নেক্সট যিটো ফেজ আমি পঢ়িব লাগিব সেইটো হৈছে ৰুল বাই ব্ৰিটিছ ক্ৰাউন অৰ্থাৎ এতিয়া কোম্পানীৰ নাম নাথাকে এতিয়া ব্ৰিটিছ ক্ৰাউনৰ ৰাজত্ব হ'ব 1858ৰ পৰা যেতিয়ালৈকে আমি স্বাধীনতা নাপাওঁ 1947লৈকে ঠিক আছে গতিকে প্ৰথমে আমি এইটো পঢ়িব লাগিব ডাইৰেক্ট ৰুল বাই ইষ্ট ইণ্ডিয়া কোম্পানী যিটো 1772ৰ পৰা 1857 তো এতিয়া আমি এইটো বিষয়ে আলোচনা কৰিবলৈ গৈ আছো ঠিক আছে গোটেই নোটখিনি মই হাতেৰে বনাইছো দেখি গমেই পাইছে হয়তো মোৰ নিজৰ নোটছ মই যেনেকৈ পঢ়িছিলোঁ তাৰ পৰা এতিয়া মই বহুত সৰু হিচাপে নোটবোৰ দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে ৰাইট ডাউন কৰিব পাৰিব বহুত কম কথাতে গোটেইখিনি কাহিনীটো মই যিহেতু ষ্টৰি আপোনালোকক কৈ গৈ আছো গোটেইখিনি কাভাৰ হৈ যাব ডোন্ট ৱাৰি ঠিক আছে লগতে একেবাৰে এক্সাম পইণ্ট অফ ফালৰ পৰা আপোনালোকে গম পাব যেতিয়া কুৱেশ্যন এনচাৰ কৰে এজনে কমেণ্ট দিছিলে মোক বহুত ভাল লাগিছে যে তেওঁ মক টেষ্ট দিছে আৰু মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী যি মক টেষ্ট দিছে প্ৰায় বেলেগত হয়তো মক টেষ্ট দিছে সেই মক টেষ্টবোৰো তেওঁলোক কি কৰিব পাৰিছে গোটেই চল্ভ কৰিব পাৰিছে চ' মই গম পাওঁ যে এইখিনি হয়তো শুনিলে এনেকৈ বহুত ইজি যেন লাগিব পাৰে যিহেতু কম কম কথা লিখিছোঁ বাট যেতিয়া মক টেষ্ট দিব দেন ইউ উইল ৰিয়েলাইজ কি গোটেইখিনি আপোনালোকে অলৰেডি কভাৰ কৰি গৈ আছে ঠিক আছে চ' টু দ্য পইণ্ট আহোঁ যে ক্ৰনলজিটো আমি প্ৰথমতে মনত ৰাখোঁ যে প্ৰথমে আমাৰ কি হৈছিলে যেতিয়া ব্ৰিটিছ আমাৰ ইণ্ডিয়াত আহিছিলে প্ৰথম ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীটো ফৰ্ম হৈছিলে 1600ত আগৰ ভিডিঅ' চাইছে যদি গম পাই যে 1600ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ফৰ্ম হৈছিলে আৰু ইষ্ট ইণ্ডিয়া কোম্পানী কি দিছিলে কুইন ইয়াত কুইন বুলি লিখিছো কিন্তু মনত আছে যদি আপোনালোকৰ কুইন এলিজাবেথ ওৱান আছিলে তেওঁৰ নাম কুইন এলিজাবেথ ওৱানে 1600 চনত কি দিছিলে চাৰ্টাৰ দিছিলে মানে কি হ'ল এখন আপোনালোকক ফৰমান দিছিলে যে ইষ্ট ইণ্ডিয়া কোম্পানীক মনোপলি দিছিলে অৰ্থাৎ কি হ'ল ইষ্ট ইণ্ডিয়া কোম্পানী গৈ পেলাই সেই কি কৰিব পাৰিব ট্ৰেড কৰিব পাৰিব বেলেগ আন কোনো কোম্পানী তাৰ পৰা আহি ইয়াত ট্ৰেড কৰিব নাহে ইণ্ডিয়াত তো এইটো ইষ্ট ইণ্ডিয়া কোম্পানী ফৰ্ম কৰিছিলে 1600 চনত য'ত কুইন এলিজাবেথ ওৱানে চাৰ্টাৰ দিছিলে আমাৰ মনত আছে নিশ্চয় তাৰ নেক্সট এটা ইম্পৰ্টেণ্ট ক্ৰনলজি হিচাপে যদি কওঁ আমি বেটেল অফ বক্সাৰ হৈছিলে 1764ত আপোনালোকৰ যদি মনত আছে বেটেল অফ বক্সাৰত মীৰ কাছিম চুজাউদ্দৌলা শ্বাহ আলম টু এই তিনিওজন লগ হৈ পেলাই কি কৰিছিলে ব্ৰিটিছৰ এগেইনষ্টত যুদ্ধ কৰিছিলে হয়নে আৰু সেই তিনিওজনে হাৰি আছিলে ব্ৰিটিছ জিকিছিলে তাৰ হিচাপত এটা ট্ৰিটি চাইন হৈছিলে বহুত বেছি ইম্পৰ্টেণ্ট ট্ৰিটি আফটাৰ বেটেল অফ বক্সাৰ যিসকলে চিৰিয়াছলি চাই আছে ভিডিঅ'বোৰ তেওঁলোকে কমেণ্ট ডাউন কৰিব সেই ট্ৰিটিটোৰ নাম কি হয় আফটাৰ বেটেল অফ বক্সাৰ কোনটো ট্ৰিটি চাইন হৈছিলে 1765ত চাইন হৈছিলে মই কৈ দিছোঁ সেইটো কমেণ্ট কৰিব মই জানো যিসকলে আমাৰ এই ভিডিঅ'বোৰ চাই ডেছক্ৰিপটিভ যিবিলাক ভিডিঅ' চিৰিজ আছে তেওঁলোকে নিশ্চয় 100% কি হ'ল একেবাৰে চিৰিয়াছ ষ্টুডেণ্ট হয় তেওঁলোকে কাৰণ এইবোৰ ভিডিঅ' সকলে চাব নোৱাৰে MCQ ভিডিঅ' বহুত ভিউজ আহিব পাৰে বাট এইবোৰ ভিডিঅ'ত ভিউজ কম হ'লেও মই গম পাওঁ যিসকলে অত্যন্ত চিৰিয়াছ বা বহুত বেছি চিৰিয়াছলি পঢ়া শুনা কৰি আছে জবটোৰ কাৰণে তেওঁলোকে নিশ্চয়কৈ আগৰ ক্লাছবোৰো কি কৰিব পাৰিব ৰিমেম্বাৰ কৰিব পাৰিব ৰিভিজন কৰি আছে তেওঁলোকে কমেণ্ট কৰিব যে সেই ট্ৰিটিটো কি আছিলে বেটেল অফ বক্সাৰৰ পিছত যিটো চাইন হৈছিলে শ্বাহ আলম টুৰ লগত ঠিক আছে সেই বেটেল অফ বক্সাৰৰ পিছত 1764ৰ পিছত সেই ট্ৰিটিটো যিটো আপোনালোকে এনচাৰ মোক কমেণ্ট বক্সত জনাব তাৰ আণ্ডাৰত কি হ'ল দিৱানী ৰাইটছ টু ইষ্ট ইণ্ডিয়া কোম্পানী পালে
দুটা ৰাইটছ আছিল, ৰাইটছ কৰাই দিলে যে গভৰ্ণমেণ্টত। এটা হৈছে দিবানী, এটা হৈছে নিজামাতি। দিবানী অৰ্থাৎ ৰেভিনিউ, পইচা, যিমান বেছি ভাল বস্তু আছে তেওঁলোকে ইষ্ট ইণ্ডিয়া কোম্পানী নিজৰ হাতত ল'লে, আৰু নিজামাতি অৰ্থাৎ এডমিনিষ্ট্ৰেশ্যন চলোৱা কামখিনি কাক দিলে? ইণ্ডিয়ান ৰুলাৰসকলক দিছিলে। তো সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট। প্ৰথমে কুইনে বনাই দিলে, তাৰপিছত বেটেল অফ বক্সাৰত দিবানী ৰাইটছ আহি গ'ল ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতত। নেক্সট কি হ'ল, ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতত যেতিয়া দিবানী ৰাইটছ আহি গ'ল, তেতিয়া বহুত বেছি কি হ'ল, বেংগলত আহিছিলে। তো বেংগলত বহুত বেছি কি হ'ল, ফেমাইন আহিলে, দুৰ্ভিক্ষ হয়নে? ফেমাইন আহিছিলে বেংগলত, দুৰ্ভিক্ষ আহিলে, আৰু সেই দুৰ্ভিক্ষৰ কাৰণে গোটেই চৰকাৰখন নচলা হ'ল। তেওঁলোকে ইণ্ডিয়ান ৰুলাৰক দায় দিলে যে এডমিনিষ্ট্ৰেশ্যন ভালকৈ চলোৱা নাই, বাট আচলতে তেওঁলোকে হয়তো ৰেভিনিউ, যিহেতু তেওঁলোকে চাই আছিলে পইচা, তেওঁলোকে পইচা ইণ্ডিয়ান ৰুলাৰসকলক দিয়া নাছিলে এডমিনিষ্ট্ৰেশ্যন চলোৱাৰ কাৰণে, যাৰ কাৰণে বিভিন্ন ধৰণৰ কাৰণত ফেমাইন আহি গ'ল, দুৰ্ভিক্ষ আহি গ'ল বেংগলত। তাৰপিছত ৱাৰেন হেষ্টিংছ আছিলে, যিয়ে আহি পেলাই ডুৱেল গভৰ্ণমেণ্টটো এবলিছ কৰিছিলে। এবলিছ কৰি পেলাই কৈছিলে যে এতিয়া ডুৱেল গভৰ্ণমেণ্ট নাথাকে, এতিয়াৰ পৰা ডাইৰেক্ট ৰুল ষ্টাৰ্ট হ'ব ইষ্ট ইণ্ডিয়া কোম্পানী, যিটো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। ডাইৰেক্ট ৰুল বাই ইষ্ট ইণ্ডিয়া কোম্পানী 1772 কুৱেশ্যন আহিব পাৰে, বহুত বেছি চান্সেছ আছে। 1772 ডাইৰেক্ট ৰুল অফ ইষ্ট ইণ্ডিয়া কোম্পানী ষ্টাৰ্ট হ'ল ক'ত? মনত ৰাখিব, বেংগলত। এইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট। এতিয়া তেনেকুৱাকৈ ডাইৰেক্ট ৰুল ষ্টাৰ্ট হ'ল ইষ্ট ইণ্ডিয়া কোম্পানী বেংগলত, ঠিক আছে। তো বেংগলৰ পৰা যিহেতু ডাইৰেক্ট ৰুল ষ্টাৰ্ট হ'ল, ইষ্ট ইণ্ডিয়া কোম্পানী নামতে আছে যে ইষ্ট ইণ্ডিয়া কোম্পানী অৰ্থাৎ এটা কোম্পানী হয়, ঠিক আছে। কোম্পানী এটা ডাইৰেক্ট ৰুল কেনেকৈ কৰিব? কোম্পানীটো আহিছে ব্ৰিটেইনৰ পৰা, হয়নে? তো এতিয়া কি হ'ব, সেই ইষ্ট ইণ্ডিয়া কোম্পানীটো যদি ডাইৰেক্ট ৰুল কৰিব, তথাপি তেওঁলোকে কেনেকৈ ৰুল কৰিব, কি কৰিব লাগিব, কি কৰিব নালাগিব, কাৰণ ব্ৰিটেইনৰ গভৰ্ণমেণ্টৰ এটা দায়িত্ব আছে। তো তেওঁলোকে কি কৰিব, কিছুমান চাৰ্টাৰ এক্টছ দিব। চাৰ্টাৰ এক্টছ বুলি ক'লে ইজি ভাষাত যদি কওঁ, গাইডলাইনছ কিছুমান। গাইডলাইনছ কিছুমান দিব, যে কেনেকৈ ইষ্ট ইণ্ডিয়া কোম্পানীবোৰক গাইডলাইনছ দিব। তেওঁলোকৰ আচল ঠাইৰ পৰা, ব্ৰিটেইনৰ পৰা তেওঁলোকৰ গাইডলাইনছ দিব, যে কেনেকৈ তেওঁলোকে ইণ্ডিয়াত, এই বেংগল বা গোটেই ইণ্ডিয়াখন কেনেকৈ তেওঁলোকে ৰুল কৰিব, কি কি নিয়ম মানিব লাগিব, কি কি কাম কৰিব লাগিব, সেই গোটেই গাইডলাইনছবোৰ কিছুমান চাৰ্টাৰ এক্টৰ দ্বাৰা তেওঁলোকক জনাই থাকিব। এতিয়া আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰিব এই চাৰ্টাৰ এক্টছবোৰ। এই চাৰ্টাৰ এক্টছৰ পৰা যদি আগৰ কুৱেশ্যন পেপাৰ চাইছে, বহুত কুৱেশ্যন আহে আমাৰ, গতিকে এটা এটাকৈ বহুত সহজভাৱে আমি এই চাৰ্টাৰ এক্টছবোৰ আজি পঢ়িম, ঠিক আছে। প্ৰথম চাৰ্টাৰ এক্ট যদি আমি যিটো এক্ট পঢ়িব লাগিব, সেইটো হৈছে ৰেগুলেটিং এক্ট 1773, প্ৰথম একমতে। সেইখন এক্টত লেখা আছে যে বেংগলত, যিহেতু প্ৰথমে বেংগলৰ পৰা ষ্টাৰ্ট হ'ল, তো আমি এইটো কথা মনত আছে নাই যে ব্ৰিটিছৰ কি 3খন প্ৰেচিডেঞ্চি টাউন আছিল, হয়নে? তাৰ ভিতৰত এটা আছিল বেংগল, বম্বে আৰু মাদ্ৰাছ। যিহেতু বেংগলৰ পৰা ষ্টাৰ্ট হৈছে, তো বেংগলত কৈছে যে বেংগলৰ যিজন গভৰ্ণৰ হ'ব, সেই গভৰ্ণৰজনৰ নাম হ'ব গভৰ্ণৰ জেনেৰেল। বাকী বম্বেৰ গভৰ্ণৰ আৰু মাদ্ৰাছতো এজন গভৰ্ণৰ থাকিব, কিন্তু বেংগলৰজনক গভৰ্ণৰ জেনেৰেল বুলি ক'ব, অৰ্থাৎ তেওঁৰ অলপ পাৱাৰ বেছি হ'ল। প্লাছ বেংগলত এক্সিকিউটিভ কাউন্সিল থাকিব, ঠিক আছে। এক্সিকিউটিভ কাউন্সিল থাকিব। এতিয়া যে এনেকৈ আমাৰ এক্সিকিউটিভ মেম্বাৰ্ছ আছে, তো তাতেও এক্সিকিউটিভ কাউন্সিল থাকিব, আৰু এক্সিকিউটিভ কাউন্সিলত 4জন মেম্বাৰ থাকিব। মনত ৰাখিব, মেম্বাৰ কেইজন মনত ৰাখিব, কাৰণ ক'ত এক্সিকিউটিভ কাউন্সিলত 4জন মেম্বাৰ আছিল, তেতিয়া আমি ক'ব লাগিব ৰেগুলেটিং এক্ট 1773 মতে, ঠিক আছে। তো বেংগলত গভৰ্ণৰ জেনেৰেল, তাৰ নেক্সট বম্বে, তাৰ আণ্ডাৰত সাবঅৰ্ডিনেট কৰিলে বম্বে আৰু মাদ্ৰাছক, বেংগলৰ অলপ ওপৰৰ স্থানত থাকিলে তো বম্বে আৰু মাদ্ৰাছৰ গভৰ্ণৰ থাকিব। তাৰ নেক্সট এটা কাউন্সিল, এটা থাকিব কোৰ্ট অফ ডাইৰেক্টৰ্ছ বুলি। সেই কোৰ্ট অফ ডাইৰেক্টৰৰ যিটো কাম হ'ব, সেইটো হৈছে গভৰ্ণিং বডি হ'ব ইষ্ট ইণ্ডিয়া কোম্পানী। ইষ্ট ইণ্ডিয়া কোম্পানী কেনেকৈ গভৰ্ণিং কৰিব, সেইটো ডিপেণ্ড কৰিব কোৰ্ট অফ ডাইৰেক্টৰৰ ওপৰত। প্লাছ এই কোৰ্ট অফ ডাইৰেক্টৰৰ যিখিনি মানুহ থাকিব, তেওঁলোকে কি কৰিব, ৰিপৰ্ট ছাবমিট কৰিব, ৰেভিনিউ ৰিপৰ্ট। অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানী কি কাম কৰিলে, কিমান ৰেভিনিউ জেনেৰেট কৰিলে, এই গোটেইখিনি ৰিপৰ্ট গৈ পেলাই কি হ'ব, তেওঁলোকৰ মেইন ঠাইলৈ গৈ পাব, ঠিক আছে। আৰু সেই মেইন ঠাইলৈকে কোনে ৰিপৰ্টটো কৰিব, সেইটো হৈছে কোৰ্ট অফ ডাইৰেক্টৰ। তো মনত ৰাখিব, কোৰ্ট অফ ডাইৰেক্টৰটো ক'ত মেনশ্যন আছে, ৰেগুলেটিং এক্ট 1773। 1773 কি আছে, কোৰ্ট অফ ডাইৰেক্টৰ্ছ, ঠিক আছে। বহুত কম কথা লিখিছো, এনেতো কথা বহুত বেছি আছে, যদি লুচেন তুলিয়াই পঢ়ে বা বেলেগ ধৰণৰ বুক পঢ়ে, বহুত কথা আছে, বাট যিখিনিৰ পৰা কুৱেশ্যন আহে টু দ্য পইণ্ট, অৰ্থাৎ MCQ লেভেলৰ এক্সামবোৰত যিখিনিৰ পৰা কুৱেশ্যন আহে, সেইখিনি কথাহে মই ইয়াত ইনক্লুড কৰিছো, কাৰণ আননেচেচাৰী বহুত বেছি পঢ়ি আমাৰ ওৱান ডে এক্সামত একো লাভ নহ'ব, হয়নে? বাকী 2 নম্বৰ যদি এক্ট আমি যিটো পঢ়িম, সেইটো হৈছে পিচ ইণ্ডিয়া এক্ট 1784ত। আগতো আছিল 73ত, এইবাৰ 83 নহয় পেলাই 84 হৈছে, অৰ্থাৎ প্ৰায় 11 বছৰ পিছত, হয়নে? 11 বছৰ পিছত পিচ ইণ্ডিয়া এক্ট, এইটোৰ নাম হৈছে পিচ ইণ্ডিয়া এক্ট। ইয়াত মনত ৰাখিব, এইটো সুধিব পাৰে যে ক'ত
কোনটো এক্টৰ মতে বেংগলৰ এক্সিকিউটিভ কাউন্সিলৰ মেম্বাৰ এজন কম কৰি দিয়া হৈছিল অৰ্থাৎ 4জনৰ পৰা 3জন কৰি দিয়া হৈছিল তো মনত ৰাখিব পিচ ইণ্ডিয়া এক্ট এক্টত কি হয় যিটো মেম্বাৰ 4জন আছিল এতিয়া এজন কমাই পেলাই 3জন কৰি দিছিল আৰু বম্বেৰ আণ্ডাৰত কাউন্সিল বুলি কৈছিল মাদ্ৰাছৰ আণ্ডাৰতো কাউন্সিল আহি গৈছিল ঠিক আছে ইয়াত কোৰ্ট অফ ডাইৰেক্টৰ আগতে কোৰ্ট অফ ডাইৰেক্টৰৰ কাম আছিলে আমাৰ কি ৰেভিনিউৰ যিখিনি ৰিপৰ্ট আছে সেইখিনি সাবমিট কৰা কিন্তু ইয়াত কোৰ্ট অফ ডাইৰেক্টৰৰ কাম দিছে কমাৰ্চিয়েল ফাংচন কৰা মনত ৰাখিব ইয়াৰ আগৰ এক্টত আমি কি পাইছিলো কোৰ্ট অফ ডাইৰেক্টৰৰ কাম আছিলে ৰেভিনিউ ৰিপৰ্ট দিয়া বাট পিচ ইণ্ডিয়া এক্টৰ মতে কোৰ্ট অফ ডাইৰেক্টৰে কি কাম কৰিব কমাৰ্চিয়েল যিখিনি ফাংচন আছে কমাৰ্চিয়েল ফাংচন খিনি কৰিব ইয়াতে বৰ্ড অফ কন্ট্ৰল আহি গ'ল ইয়াত বৰ্ড অফ কন্ট্ৰল ক'ত আহিল পিচ ইণ্ডিয়া এক্ট পিচ ইণ্ডিয়া এক্ট 1784 ৰ বৰ্ড অফ কন্ট্ৰল আছে আৰু এই বৰ্ড অফ কন্ট্ৰলখনে 6টা মেম্বাৰ থাকিব তাত আৰু এই বৰ্ড অফ কন্ট্ৰল খনে গোটেই মেনেজ কৰিব সিভিল যিখিনি কাম আছে মিলিটাৰী যিখিনি ৰিপৰ্ট আছে ৰেভিনিউ ৰিপৰ্ট আছে এই গোটেইখিনি কোনে চাব বৰ্ড অফ কন্ট্ৰলে ঠিক আছে কোৰ্ট অফ ডাইৰেক্টৰ নহয় বৰ্ড অফ কন্ট্ৰল কনফিউজ নহব প্লাছ ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো লাইনটো মনত ৰাখিব পাৰে কোম্পানী টেৰিটৰী যিটো আমাৰ কোম্পানী ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইণ্ডিয়াত যে বৰ্তমান টেৰিটৰীত আগুৰি আছে সেই কোম্পানী টেৰিটৰীখিনিক এতিয়া এটা নাম দিছে সেইটো হৈছে দ্য ব্ৰিটিছ পজিশ্যন ইন ইণ্ডিয়া দ্য ব্ৰিটিছ পজিশ্যন ইন ইণ্ডিয়া ক'ত মেনশ্যন আছে পিচ ইণ্ডিয়া এক্ট 1784 নাপাহৰিব ব্ৰিটিছ পজিশ্যন ইন ইণ্ডিয়া কুৱেশ্যন যেতিয়া সলভ কৰিব তেতিয়া গম পাব কেনেধৰণৰ কুৱেশ্যন আহে ঠিক আছে MCQ আমি সলভ কৰিম পিছত আকৌ কেইদিনমান কুৱেশ্যন হৈ যাওক ইয়াৰ আগৰ যিখিনি ক্লাছ হৈ গৈছিলে তাৰ ওপৰত আমি মক টেষ্ট এদিন লৈছিলো হয়নে টেলিগ্ৰামত ইয়াতো তেনেকুৱা আমি কৰিম পিছত ঠিক আছে তাৰ নেক্সট 3 নম্বৰ যিটো আছে সেইটো হৈছে চাৰ্টাৰ এক্ট 1793 চাৰ্টাৰ এক্ট 1793 ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিটো মনোপলি আছে সেইটো আকৌ ৰিনিউ কৰা হ'ল অৰ্থাৎ যেহেতু তাৰ কুইনে মনোপলি দিয়ে আৰু এটা পাৰ্টিকুলাৰ টাইমৰ কাৰণে মনোপলি দিছিলে 1600ৰ পৰা তেনেকৈ আকৌ 1773 পালে তাত আকৌ মনোপলিৰ যিখিনি ৰাইটছ আছে সেইটো দিলে 20 বছৰৰ কাৰণে আকৌ 20 বছৰৰ কাৰণে ইষ্ট ইণ্ডিয়া কোম্পানী মনোপলি থাকিব অৰ্থাৎ 1793 লৈকে ইষ্ট ইণ্ডিয়া কোম্পানী কোনো টেনশ্যন নাই তেওঁলোকে মনোপলি হিচাপে মনোপলি মানে অকল মাত্ৰ তেওঁলোকেহে কৰিব পাৰিব অকল তেওঁলোকৰ ৰাজত্ব হ'ব তেওঁলোকে ট্ৰেড কৰিব যি কৰিব লগা আছে 1793 লৈকে তেওঁলোকৰে এই মনোপলিটো এক্সটেণ্ড কৰা গ'ল ৰিনিউ কৰা গ'ল 20 ইয়াৰ্ছৰ কাৰণে ঠিক আছে তো চাৰ্টাৰ এক্ট 1793 ইষ্ট ইণ্ডিয়া কোম্পানী কি কৰিলে যে আকৌ এইবোৰ কি হ'ল তেওঁলোকৰ গভৰ্ণমেণ্টে কি কৰিছে ইষ্ট ইণ্ডিয়া কোম্পানীক দিয়া গাইডলাইন তো আকৌ গাইডলাইন দিছে যে ইষ্ট ইণ্ডিয়া কোম্পানী এতিয়া 5 লাখ পাউণ্ডছ পইচা কি কৰিব লাগিব 5 লাখ পাউণ্ডছ দিব লাগিব কাক ব্ৰিটিছ গভৰ্ণমেণ্টক অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানী যে ভাবিছে কি তেওঁলোকে বহুত ইনকাম কৰি আছে তাত গৈ পেলাই আমি মনোপলিও দি আছো তেওঁলোকক গতিকে এইটো দায়িত্ব হ'ব ইষ্ট ইণ্ডিয়া কোম্পানী যে তেওঁলোকে নিজা গভৰ্ণমেণ্টক ব্ৰিটিছ গভৰ্ণমেণ্টক তেওঁলোকে 5 লাখ পাউণ্ডছ হৈ দিয়ে ঠিক আছে প্লাছ আৰু এটা কথা ক'লে যে বৰ্ড অফ কণ্ট্ৰলৰ যিখিনি মেম্বাৰ থাকিব বৰ্ড অফ কণ্ট্ৰল আমি মাত্ৰ পালো যে বৰ্ড অফ কণ্ট্ৰলত 6টা মেম্বাৰ থাকে যিসকলে চিভিল মিলিটাৰী ৰেভিনিউ চাই আছে সেই বৰ্ড অফ কণ্ট্ৰলক আগতে এই ব্ৰিটিছ গভৰ্ণমেণ্টে কি কৰিছিলে চেলাৰী দি আছিলে এতিয়া কৈছে যে এই বৰ্ড অফ কণ্ট্ৰলৰ যিটো চেলাৰী হ'ব সেইটো ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দিব অৰ্থাৎ যিখিনি ইণ্ডিয়ান ৰেভিনিউ হ'ব সেই ইণ্ডিয়ান ৰেভিনিউৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি কৰিব বৰ্ড অফ কণ্ট্ৰলৰ যিখিনি চেলাৰী আছে সেইখিনি এতিয়া তেওঁলোকে দিব লাগিব ঠিক আছে তাৰ নেক্সট যিটো চাৰ্টাৰ আছে সেইটো হৈছে চাৰ্টাৰ এক্ট 1813 কনফিউজ নহব মনত ৰাখিব চেষ্টা কৰিব প্লাছ ইয়াত চনবোৰ মনত ৰাখিব চাৰ্টাৰ এক্ট কোনটো কিমান চনত হৈছে বহুত কম কথা বহুত ভালকৈ মনত ৰাখিব ইয়াৰ পৰা কুৱেশ্যন অহাৰ চান্সেছ বহুত বেছি আছে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা কিন্তু কুৱেশ্যন আহিবই চাব এনচিয়েণ্ট হওক মেডিভেল হওক তাতকে বেছি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা বহুত বেছি কুৱেশ্যন আহে তো ডোন্ট বি ছাৰপ্ৰাইজ যদি 3-4টা পৰ্যন্ত কুৱেশ্যন মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা আহে চ' যিমান পাৰে সিমান 100% দিবলৈ চেষ্টা কৰক যদি আগতে কাভাৰ কৰিছে ইয়াৰ পৰা বহুত অতি সোনকালে আপোনালোকে ৰিভিজন কৰিব পাৰিব তো কাইণ্ডলি যদি ভিডিঅ'টো চাই আছে মেক ইট কাউণ্ট অ'কে যাতে আপোনালোকৰ সময়টো 100% ইউটিলাইজ হয় সেইটো লক্ষ্য ৰাখিব আৰু গোটেই ভিডিঅ'টো চাইছে যদি নিজে এবাৰ নোট ডাউন কৰি পেলাই বা যেনেকুৱাকৈ পঢ়িবলৈ সহজ পায় মুঠতে কি কৰিব ৰিভিজনটো দিবলৈ চেষ্টা কৰিব যাতে এক্সামৰ দিনালৈকে অতি সৰু সৰু নোটছ হৈ থাকে আৰু সেইবোৰ অতি সোনকালে আপোনালোকে ৰিভিজন দি পেলাই এক্সামত যাব পাৰে কাৰণ যিমান আগতে নপঢ়ক কিয় এইবোৰ ডেইলি পঢ়ি থকা বস্তু আজি পঢ়িলে কালি পাহৰি যোৱা যায় পাৰিলে ডেইলি অলপ অলপ ৰিভিজন কৰিবলৈ চেষ্টা কৰিম নেক্সট 4 নম্বৰটো চাৰ্টাৰ এক্ট 1813 ইয়াত কি হ'ল এই চাৰ্টাৰ এক্টৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হৈছে যে ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিটো মনোপলি আছিল
এই চাৰ্টাৰ এক্টত সেইটো শেষ হৈ গ'ল। অৰ্থাৎ এতিয়া বেলেগ বেলেগ কোম্পানীও কি কৰিব পাৰিব, আহি পেলাই ট্ৰেডিং কৰিব পাৰিব বা বেলেগ বেলেগ কামত তেওঁলোকে এতিয়া যোগদান কৰিব পাৰিব। আগতে অকল মাত্ৰ ইষ্ট ইণ্ডিয়া কোম্পানীহে কৰিব পাৰিছিলে, এতিয়া সেই মনোপলিটো কুইনে উঠাই দিলে, ব্ৰিটিছ গভৰ্ণমেণ্টে উঠাই দিলে। অকল ইষ্ট ইণ্ডিয়া কোম্পানী নহয় কিয় বেলেগে গৈ পেলাইও এতিয়া আন আন কামবোৰ যিটো ট্ৰেডিং হওক সেই হওক গোটেইখিনি কৰিব পাৰিব। প্লাছ এটা ইম্পৰ্টেণ্ট হৈছে যে খ্ৰীষ্টিয়ান মিছনাৰী। আগতে কি আছিলে, এই ব্ৰিটিছে বিশেষকৈ ট্ৰেডিঙত বেছি ফ'কাছ কৰিছিলে। অৰ্থাৎ কিমান বেছি পইচা ইনকাম কৰিব পাৰে সেইবোৰ বেছি ফ'কাছ কৰিছিলে। বাকী আন আন যিখিনি আমি আগতে পঢ়িছিলো বেলেগ ইউৰোপিয়ান পাৱাৰ্ছবোৰ আছে, তেওঁলোকে কি কৰিছিলে, নিজৰ ধৰ্মটোও আমাৰ ওপৰত মানে হেঁচি দিবলৈ বা ধৰ্মটো আমাৰ ওপৰত মানে এনফৰ্চ কৰিবলৈ চেষ্টা কৰিছিলে। বাট ব্ৰিটিছে সেইটো কৰা নাছিলে। সেইটো তেওঁলোকৰ এটা ভাল ষ্ট্ৰেটেজি আছিলে, কাৰণ ধৰ্মৰ নামত আমাৰ কি হয়, বেছি ৰিভল্ট হয়। তো তেওঁলোকে ধৰ্মৰ ক্ষেত্ৰত যিহেতু আমাক কোনো প্ৰব্লেম দিয়া নাছিলে, বাট এতিয়ালৈকে কি হ'ল, এতিয়া এই চাৰ্টাৰ এক্টৰ পিছত কৈছিলে যে এতিয়া খ্ৰীষ্টিয়ান মিছনাৰীবোৰো ইণ্ডিয়াত আহিব আৰু তেওঁলোকে কি কৰিব পাৰিব, আমাৰ যিখিনি ইণ্ডিয়াৰ মানুহখিনি আছে তেওঁলোকক কি কৰিব, খ্ৰীষ্টিয়ানিটি তেওঁৰ মাজত স্প্ৰেড কৰিব। এতিয়া তেওঁলোকে যিহেতু ভাবিছে যে আমি এষ্টাব্লিছ কৰিলো আমাৰ ডাইৰেক্ট ৰোলটো, এতিয়া আমি কি কৰিম, ৰিলিজনৰ ক্ষেত্ৰতো তেওঁলোকে আগবাঢ়িব চেষ্টা কৰিলে খ্ৰীষ্টিয়ান মিছনাৰীবোৰো তেওঁলোকে এলাউ কৰিলে যাতে আহিব পাৰে আৰু খ্ৰীষ্টিয়ানিটি যাতে ইণ্ডিয়াত স্প্ৰেড কৰিব পাৰে। ইণ্ডিয়াত যাতে খ্ৰীষ্টিয়ানিটি স্প্ৰেড কৰিব পাৰে, তাৰ লক্ষ্যৰে মিছনাৰীবোৰো এলাউ কৰিলে। ঠিক আছে, আগতে এলাউ কৰা নাছিলে। প্লাছ আৰু এটা ইম্পৰ্টেণ্ট পজিটিভ পইণ্ট হিচাপে চাব গ'লে 1,00,000 তেওঁলোকে কি কৰিছে, এনুৱেলি দিব লাগিব এডুকেশ্যন প্ৰমোট কৰাৰ কাৰণে ইণ্ডিয়াত। তো এই চাৰ্টাৰ এক্টবোৰ দিছে কোনে, ব্ৰিটিছ গভৰ্ণমেণ্টে কৈছে যে ইষ্ট ইণ্ডিয়া কোম্পানী মনোপলি এতিয়াতো তোমালোকৰ পৰাই মনোপলি তোমালোকৰ খতম, বেলেগেও আহি তোমালোকৰ ট্ৰেডিং কৰিব। প্লাছ কৈছে যে খ্ৰীষ্টিয়ান মিছনাৰী আহিব এতিয়া, তেওঁলোকে কি কৰিব, ইণ্ডিয়াত খ্ৰীষ্টিয়ানিটিটো স্প্ৰেড কৰিব। প্লাছ কৈছে যে তোমালোকে ইষ্ট ইণ্ডিয়া কোম্পানী কৈছে যে ইষ্ট ইণ্ডিয়া কোম্পানী এতিয়ালৈ 1,00,000 টকাকৈ এনুৱেলি খৰচ কৰিব লাগিব এডুকেশ্যনত, যাতে এডুকেশ্যন প্ৰমোট কৰে কাৰ ওপৰত, ইণ্ডিয়াৰ ওপৰত। ইণ্ডিয়াৰ যিখিনি মানুহ আছে আমাৰ দেশত, সেই মানুহখিনিৰ ওপৰত 1,00,000 টকাকৈ যাতে ইষ্ট ইণ্ডিয়া কোম্পানী খৰচ কৰে এডুকেশ্যন প্ৰমোট কৰাৰ কাৰণে। এইটো আমাৰ শুনি এনেকুৱা লাগে যে তেওঁলোকে আমাৰ ভালৰ কাৰণে ভাবিছিলে, বাট ইয়াৰ ভিতৰতো কিছুমান কথা নিহিত হৈ আছে যে তেওঁলোকে ভাবিছিলে কি, বিভিন্ন ধৰণৰ এডমিনিষ্ট্ৰেটিভ কামত ধৰক তেওঁলোকক ভাল ভাল যদি মানুহ লাগে, তেতিয়া তেওঁলোকে নিজৰ ঠাইৰ পৰা সেই মানুহবোৰক বহুত হাই চেলাৰী দি পেলাই কি কৰিব লাগে, ইণ্ডিয়াত আনিব লাগে, কাৰণ ইয়াতো এডমিনিষ্ট্ৰেশ্যন চলাব লাগিব যিহেতু তেওঁলোকে ৰুল কৰি আছে। তেওঁলোকে ভাবিছে যদি ইণ্ডিয়াৰ মানুহখিনিকে আমি যদি পঢ়া শুনা কৰাও, এডুকেশ্যন দিওঁ, তেতিয়া কি হ'ব, ইয়াত আমি ল' কষ্টতে আমি কি কৰিব পাৰিম, ইয়াৰ ইণ্ডিয়ান ভাল ভাল মানুহখিনিক আমি কি কৰিব পাৰিম, এংগেজ কৰিব পাৰিম এডমিনিষ্ট্ৰেশ্যনত। প্লাছ ভাবিছে কি যদি ইণ্ডিয়ান মানুহখিনি আমাৰ আণ্ডাৰত কাম কৰে, তেওঁলোকৰ আমাৰ লয়েলিটিটোও বাঢ়িব, তেওঁলোকৰ আমাৰ ওপৰত বিশ্বাসো বাঢ়িব, যিহেতু আমি তেওঁলোকক চেলাৰী দিম, হয় নে নহয়। তো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ থট আছিলে তেওঁলোকৰ। আৰু ভাবিছিলে যে আমি যিখিনি ট্ৰেডিং কৰি আছো, যদি ইণ্ডিয়ান মানুহখিনি পঢ়া শুনা নকৰে, যদি তেওঁলোকে ইনকাম নকৰে, তেতিয়া আমি বেচিম কাৰ তাত, হয় নে নহয়। ট্ৰেডিং মানে কি, কিনা বেচাৰ কথা। তেওঁলোকে যদি কিনিয়ে থাকে, বেচিব লাগিলে তো যোনে কিনিব তাৰ হাতততো পইচা থাকিব লাগিব। আমাৰ ইণ্ডিয়ান মানুহখিনি যদি তেওঁলোকে কিবা বেচিব বিচাৰিছে, তো আমি কিনিব লাগে, তো আমাৰ হাতত পইচা থাকিব লাগিব, আৰু আমাৰ হাতত পইচা থাকিবলৈ আমি কিবা এটা কাম কৰিব লাগিব। আৰু কিবা এটা কাম কৰিবলৈ আমি কিবা এটা জ্ঞান আমাৰ থাকিব লাগিব, কিবা নলেজ থাকিব লাগিব, এডুকেশ্যন থাকিব লাগিব, তেতিয়াহে আমি কাম পাম আৰু তেতিয়াহে আমাৰ কি হ'ব, ইনকাম হ'ব। তো তেওঁলোকে ভাবিছে যে আমি ইমান বেছি যে পইচা ইনকাম কৰি আছো বা আমি ইমান বেছি ধনী হৈ গৈ আছো, তেতিয়া এই পইচাবোৰ যেতিয়া পিছলৈকে আমি কিবা এটা বস্তু আকৌ ট্ৰেডিং কৰিব আহিম বা বস্তু বেচিব আহিম, তেতিয়া কিনিব কোনে, যদি গোটেই ইণ্ডিয়ান মানুহখিনি ইমান ডাউন পৰি যায়। তো কিছুমান ইণ্ডিয়ান মানুহক এডুকেশ্যনো দিয়া ভাল, যাতে তেওঁলোকেও চেলাৰী ইনকাম কৰক আৰু তেওঁলোকে আমাৰ পৰা এই বস্তুবোৰ কিনক। এনেকুৱা ধৰণে বিভিন্ন ধৰণৰ কথা নিহিত হৈ আছিলে। বাট মই এনেও জাষ্ট আপোনালোকক এজ এ ষ্টৰী যিহেতু কৈ আছো এইখিনি জনাইছো। মনত ৰাখিবলগীয়া এইটো যে কোনটো এক্টত 1,00,000 টকা এনুৱেলি এডুকেশ্যনত প্ৰমোট কৰিবলৈ ইণ্ডিয়াত আমাৰ ইষ্ট ইণ্ডিয়া কোম্পানীক জনোৱা হৈছিলে, সেইটো হৈছে চাৰ্টাৰ এক্ট 1813 1813। এনেকুৱাকৈ মনত ৰাখিব, বাট বহুত বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, মনোপলি ক'ত এণ্ড হৈছিলে, চাৰ্টাৰ এক্ট 1813। ভেৰি 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 ইম্পৰ্টেণ্ট ফৰ আপকামিং এক্সাম। অকল মাত্ৰ এডিয়াৰ কাৰণে নহয়, আছাম পুলিচ যিকোনো ধৰণৰ এক্সাম আছে, অসম গভমেণ্টৰ যিকোনো এক্সামতে আমাৰ এইবোৰতো লাগিয়ে থাকে, ছেম চিলেবাছ হয় আমাৰ, হয়নে। নেক্সট আহিছো চাৰ্টাৰ এক্ট 1833। প্লাছ এটা যদি ইয়াত কওঁ, এইটো যদি অলপ কম হিচাপে মনত ৰাখে, তেতিয়া এনেকৈ মনত ৰাখিব পাৰে, মনোপলি, তিনিটা ৱৰ্ড মনত ৰাখিব পাৰে, মনোপলি, মিছনাৰী, আৰু এটা কি আছিল, এডুকেশ্যন। এনেকৈ মনত ৰাখিব পাৰে। মনোপলিতে মনোপলি খতম, মিছনাৰী স্প্ৰেড কৰিব, এডুকেশ্যনত 1,00,000 কৈ খৰচ কৰিব। এই তিনিটা ৱৰ্ডেৰে চাৰ্টাৰ এক্ট 1813টো মনত ৰাখিব পাৰে। চাৰ্টাৰ এক্ট 1833, ইয়াত 1833ত মেইন কথা হৈছে চেন্ট্ৰেলাইজড। কথা চেন্ট্ৰেলাইজ মানে আগত যেনেকৈ কি আছিলে,
বম্বে আৰু মাদ্ৰাছৰো কি আছিলে গভৰ্ণৰ এটা আছিলে আৰু বেংগলত গভৰ্ণৰ জেনেৰেল আছিলে। এতিয়া সেই গভৰ্ণৰ জেনেৰেল অফ বেংগলজনক গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বুলি কোৱা হ'ল। ঠিক আছে, আগতে গভৰ্ণৰ জেনেৰেল অফ সেই ঠাইখনৰ নাম কৈছিলে, বেংগল কৈছিলে, কিন্তু এতিয়া সেইটো নাম হৈ গ'ল গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া। ইম্পৰ্টেণ্ট, চাৰ্টাৰ 1833 দুয়োটা পিছফালে 3 একে। তো গভৰ্ণৰ জেনেৰেল হৈ পেলাই কি হৈ গ'ল, ইণ্ডিয়া হৈ গ'ল। ঠিক আছে, প্ৰথম আমাৰ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বুলি যদি সোধে, বেংগল নহয় ইণ্ডিয়া বুলি যদি মেনশ্যন কৰে, তেতিয়া সেইটো এনচাৰ হ'ব উইলিয়াম বেণ্টিক। উইলিয়াম বেণ্টিক হৈছে আমাৰ ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া। আৰু তেতিয়া এই চাৰ্টাৰ 1833 মতে চেন্ট্ৰেলাইজ ৰুল ষ্টাৰ্ট হ'ল, অৰ্থাৎ অকল মাত্ৰ বেংগলৰ কি হাই পাৱাৰ থাকিব আৰু তেওঁলোকে কি কৰিব, বাকী যিখিনি আমাৰ ষ্টেটছ আছে তেওঁলোকক তাক সাবঅৰ্ডিনেট কৰিব, তাক ৰুল কৰিব। অৰ্থাৎ কোনো পাৱাৰ এতিয়া বম্বে আৰু মাদ্ৰাছত নাই, কমপ্লিট পাৱাৰ গুচি গ'ল বেংগলৰ ওপৰত। আৰু সেই বেংগলৰ যিজন গভৰ্ণৰ থাকিব, সেই গভৰ্ণৰজনৰ এতিয়া পদটোৰ নাম হৈ গ'ল গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া। আৰু প্ৰথম গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হৈছে উইলিয়াম বেণ্টিক। মনত ৰাখিব, ভেৰি ইম্পৰ্টেণ্ট। অ'কে, নেক্সট আমাৰ লাষ্ট আই থিংক চাৰ্টাৰ 1853। এতিয়া গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ ভিতৰত এক্সিকিউটিভ আমাৰ আগৰ পৰা আছিলে এক্সিকিউটিভ, এতিয়া নতুনকৈ যিটো এড হ'ল সেইটো হ'ল ল মেম্বাৰ। সুধিব পাৰে যে কেতিয়া কি হ'ল ল মেম্বাৰ, কি হ'ল কাউন্সিলৰ ভিতৰত গভৰ্ণৰ জেনেৰেলৰ ভিতৰত এড হ'ল, সেইটো হৈছে চাৰ্টাৰ 1853। আৰু এক্সিকিউটিভতো 4জনটা মেম্বাৰ থাকিব, তাৰ লগতে 6টা এডিচনেল মেম্বাৰ থাকিব বুলি আমাক চাৰ্টাৰ 1833 জনালে। 6টা এডিচনেল মেম্বাৰৰ ভিতৰত 1 2 3 4 5 6, প্ৰথমজন ধৰক এজন থাকিব বোম্বেৰ পৰা, ঠিক আছে, এজন থাকিব আমাৰ মাদ্ৰাছৰ পৰা, এজন থাকিব বেংগলৰ পৰা, এজন থাকিব আগ্ৰাৰ পৰা, আৰু দুজন কি থাকিব, কোৰ্টৰ জাজ থাকিব, কোৰ্ট জাজেছ। ঠিক আছে, এজন বোম্বে, মাদ্ৰাছ, বেংগল, আগ্ৰা, আৰু দুজন কি থাকে, কোৰ্টৰ জাজেছ। ঠিক আছে, এই 6জন এডিচনেল মেম্বাৰ থাকিব। ইমানখিনি ডিটেইল নপঢ়িলেও হ'ব, মনত ৰাখিব জাষ্ট ল মেম্বাৰ এড হৈছে চাৰ্টাৰ 1853 প্লাছ 4 এক্সিকিউটিভত আৰু 6 এডিচনেল মেম্বাৰো তাত থাকিব। প্লাছ ইম্পৰ্টেণ্ট এইটো হৈছে যে ফাৰ্ষ্ট কম্পিটিটিভ এক্সাম চিভিল চাৰ্ভিচৰ কাৰণে প্ৰথমবাৰ কম্পিটিটিভ এক্সাম 1854ৰ পৰা ষ্টাৰ্ট হয়, য'ত যিটো মেনশ্যন আছিলে আমাৰ চাৰ্টাৰ 1853। তো দেখিব পাইছে কিমান বেছি কথা নিহিত হৈ আছে ইয়াত, বাট মই ইনক্লুড কৰিছো অকল মাত্ৰ যিখিনি ইম্পৰ্টেণ্ট আমাৰ এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা। একেবাৰে ক্ৰিস্প ইয়াতকৈ আৰু সৰু কৰিব পৰা নাযায়, আৰু ইয়াতকৈ আৰু গোটেইখিনি কথা ইনক্লুড কৰি পেলাই যদি আকৌ সৰু কৰিব লাগে তেতিয়া অকল MCQ দিব লাগিব। MCQ দিলে কি হয়, আপোনালোকৰ ক্ৰনলজিটো কি হয়, ক্লিয়াৰ নহয়। তেতিয়া কি হয়, এটা এটা কুৱেশ্যন মনত ৰাখিব নোৱাৰি, বাট এনেকৈ যেতিয়া পঢ়ে ষ্টৰী আকাৰে তেতিয়া কি হ'ব, কথাখিনি মনত ৰৈ যাব আৰু ৰিভিজন কৰিবলৈ বহুত বেছি ইজি হ'ব। চৰি, ইয়াৰ নেক্সট মই কৈ দিওঁ যিখিনি আমাৰ গভৰ্ণৰ জেনেৰেল অফ বেংগল আৰু গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া। নেক্সট ক'লো গভৰ্ণৰ জেনেৰেল অফ বেংগল, ৰাইট, বেংগলৰ যিখিনি গভৰ্ণৰ জেনেৰেল আছে আৰু গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া, এই দুটা বেলেগ বেলেগ। কাৰণ এই গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া চাৰ্টাৰ একমতে আমাৰ নতুনকৈ আহিলে গভৰ্ণৰ জেনেৰেল অফ বেংগল আছে। তো বেংগলৰ যিখন লিষ্ট আৰু গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ যিখন লিষ্ট, সেই দুয়োখন লিষ্ট মই মোৰ নিজৰ যিখিনি নোটবুক আছে তাৰ পৰা মই ফটো মাৰি পেলাই আপোনালোকক টেলিগ্ৰাম গ্ৰুপত মই এইটো চেণ্ড কৰি দিম। ঠিক আছে, তাৰ পৰা মনত ৰাখিবলৈ চেষ্টা কৰিব, তাত মই টাইম যিখিনি টাইমলাইন আছে সেইখিনিও মেনশ্যন কৰা আছে, যিমানখিনি পাৰে মনত ৰাখিবলৈ চেষ্টা কৰিব পাৰে। লগতে মই জনাই দিওঁ আপোনালোকক যে আমাৰ ইয়াৰ নেক্সট যিখিনি আহিব সেইটো হৈছে বহুত বেছি ইম্পৰ্টেণ্ট, সকলোৱে জানে। ইয়াৰ পিছত আমাৰ কি ষ্টাৰ্ট হ'ব, আমাৰ মেইনলি যিটো ষ্টাৰ্ট হ'ব সেইটো হৈছে ৰিভল্ট অফ 1857। শুনিছে, বহুত বেছি ইম্পৰ্টেণ্ট। ইয়াৰ নেক্সট ক্লাছত হয়তো ষ্টাৰ্ট হ'ব লাগে এইটো, ৰিভল্ট অফ 1857। তেতিয়ালৈকে আপোনালোকে আগৰ যিমানখিনি ক্লাছ আছে সেই গোটেইখিনি ৰিভিজন দিয়ক আৰু ক্লাছবোৰ ভালদৰে চাওক। কিবা কনফিউজন থাকিলে মোক টেলিগ্ৰামত ইণ্ডিভিজুৱেলি টেক্সট কৰিব পাৰে, মই যিমান পাৰোঁ সকলোকে ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ। বাকী ৰিভল্ট অফ 1857 জল্দি ক্লাছটো লৈ আহিবলৈ চেষ্টা কৰিম। লগতে মই জিকে চিৰিজটো চলাই আছোঁ, তাৰো ক্লাছ আনিব লাগে, যিহেতু যিমানখিনি পাৰোঁ সিমানখিনি সোনকালে আনিবলৈ চেষ্টা কৰিম। আৰু এটা কথা ভাবি আছোঁ যে মই পলিটিৰ যদি পাৰ্টটো যদি মই এনেকুৱা ধৰণে বহুত বেছি ক্ৰিস্প নোটছ দি পেলাই, বহুত বেছি ইজি ৱেত যদি আপোনালোকক এটা চিৰিজ নহয় পেলাই অনলি ওৱান ভিডিঅ'ত যদি আনো,
অলপ দীঘল হ'ব ভিডিঅ'টো, বাট গোটেইখিনি যদি 100% যদি কথা ইনক্লুড কৰি পেলাই যদি ভিডিঅ'টোত আনো কোৱালিটি, তেতিয়া কেনেকৈ হ'ব আপোনালোকে কমেণ্ট ডাউন কৰি জনাবচোন। মই যেতিয়া সময় পাওঁ 2 দিনমান বন্ধ পালে এই ভিডিঅ'টো বনাব পাৰোঁ। যদি লাগে আপোনালোকক, যদি ডিমাণ্ড আছে তেতিয়া বনাম, কাৰণ টাইমৰ বহুত বেছি কমি হৈ গৈছে। এতিয়া যিমানখিনি পাৰোঁ দিবলৈ চেষ্টা কৰিম। তথাপি জনাব যদি বহুতে বিচাৰে, যদি নাই পঢ়া, যদি পঢ়িব বিচাৰে, প্লাছ আপোনালোকে ৰিভিজনো কৰিব পাৰিব বহুত বেছি ইজি ৱেত, আৰু গোটেইখিনি কনচেপ্ট ইনক্লুড কৰি মই বনাওঁ বুলি ভাবিছিলোঁ। প্লাছ MCQ মই এড কৰি দিম, যিমানখিনি কুৱেশ্যন আমি প্ৰেক্টিচ কৰিব পাৰোঁ PIQৰ পৰা। টাইম লাগে এইখিনি কৰোঁতে, বাট যদি লাগে মই সোনকালে দিবলৈ চেষ্টা কৰিম, যদি আপোনালোকৰ ডিমাণ্ড আছে, ঠিক আছে? ত' কমেণ্ট ডাউন কৰিব, বাকী ভালদৰে পঢ়া-শুনা কৰি থাকক। নিজৰ ফালৰ পৰা যিমানখিনি কৰি আছে 100% দিবলৈ চেষ্টা কৰক, আৰু যিখিনি ছ'চিয়েল ষ্টাডিজৰ চিৰিজ চলি আছে সেইখিনি আপোনালোকে বহুতে চাই আছে, ভালদৰে চাই থাকক, ভালদৰে কমপ্লিট কৰক। ছ'চিয়েল ষ্টাডিজৰ পৰাও মই 100% কৈছোঁ আপোনালোকৰ কমন থাকিব। যিমানখিনি পাৰে নিজৰ ফালৰ পৰা, আন চেনেলৰ ফালৰ পৰা, আমাৰ ফালৰ পৰা আমি চেষ্টা কৰি যাম। সকলোৱে চেষ্টা কৰক ভালদৰে এইবাৰ যাতে এটা জব কনফাৰ্ম কৰিব পাৰে, তাৰ আশা ৰাখিছোঁ। চ' থেংক ইউ এভৰিৱান, কিপ ৱৰ্কিং হাৰ্ড।